উভতি আহিছোঁ বাতৰিৰ মাজলৈ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সদায় অন্তৰতে ৰখাৰ বাবে ঘৰৰ এখন দুৱাৰত লিখিলে মায়াবিনী ৰাতিৰ বুকুত গীতৰ কলি। জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰাৰ বাবে এনেদৰে দুৱাৰতেই লিখিলে মায়াবিনী ৰাতিৰ বুকুত। পশ্চিম কাৰ্বি আংলঙৰ উলুকুঞ্চিত অনুষ্ঠিত 18 সংখ্যক তিৱা লাংখন উৎসৱৰ সামৰণি পৰে। কৃষকসকলে খেতি চপোৱাৰ পিছত ভাল শস্যৰ লগতে অঞ্চলটোত বসবাস কৰা সকলোৰে মংগল কামনাৰে দেৱ দেৱতাক তিৱা লাংখন উৎসৱৰ জৰিয়তে প্ৰাৰ্থনা কৰে। তিৱা সমাজৰ ঐতিহ্যৰ পৰা পৰম্পৰাগত লাংখন প্ৰচলিত হৈ আছিল যদিও মুকলি মঞ্চৰ অভাৱত এই উৎসৱ সন্দৰ্ভত সকলোৱে অৱগত নহয়। জিলা তিৱা সংস্কৃতি সমিতিৰ উদ্যোগত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত কৰা উৎসৱটিৰ সামৰণিত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহান মুখ্য অতিথি হিচাপে উপস্থিত থাকি তিৱা লাংখন উৎসৱস্থলীৰ বাবে আমৰি পৰিষদীয় সমষ্টিত কাৰ্বি পৰিষদে 100 বিঘা মাটিৰ আবণ্টন দিয়াৰ ঘোষণা কৰে। এই উৎসৱত মেঘালয় আৰু ত্ৰিপুৰাৰ প্ৰতিনিধিসকলৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰাও শিল্পীসকলে যোগদান কৰে। কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা 100 বিঘা মাটি দিম বুলি আজি ঘোষণা কৰা হৈছে আৰু সেই 100 বিঘাটো মই অহা 20 তাৰিখ ডিচেম্বৰ মাহত মই ফ্ৰী পটা ডিষ্ট্ৰিবিউশ্যন কাৰণে মই আহিম, ৰাতি থাকিম। সেই সময়তে মই মাটি 100 বিঘা যিটো এলটমেণ্ট দিব তিৱা কালচাৰৰ নামত লাংখন ফেষ্টিভেল কমপ্লেক্সৰ কাৰণে মই সেই এলটমেণ্ট পটাটো মই অহা ডিচেম্বৰ মাহত দি আহিম। গতিকে আজি ভাল লাগিছে তিৱাসকলৰ নিজৰ পৰম্পৰাৰ পৰা মানি অহা লাংখন ফেষ্টিভেলৰ তেখেতসকলে প্ৰত্যেক বছৰে ইয়াত বেলেগ বেলেগ ধৰণৰ এটা প্ৰতিযোগিতা কৰে। কলা সাংস্কৃতিক তেওঁলোকৰ নিজৰ কলা সাংস্কৃতিক জীয়াই ৰখাৰ স্বাৰ্থত তেখেতসকলে প্ৰত্যেক বছৰে সেই ফেষ্টিভেলটো পাতে। তাৰ কাৰণে মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা মই আদৰণি কৰিছোঁ। পশ্চিম কাৰ্বি আংলঙত হৃদয় বিতাৰক ঘটনা। শনিবাৰে পুৱাতে অঘটন ঘটিল উমছুৱাইত। দুৰ্ঘটনাত প্ৰাণ গ'ল 3গৰাকী মহিলাৰ। উলুকুঞ্চিত অনুষ্ঠিত হোৱা লাংখন উৎসৱৰ পৰা পুৱা ঘৰলৈ উভতি অহা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হয়। পশ্চিম কাৰ্বি আংলঙত মৰ্মান্তিক ঘটনা। সাপ্তাহিক বজাৰৰ সমীপত পথ দুৰ্ঘটনা। থিতাতে নিহত 3গৰাকী মহিলা। উৎসৱৰ আনন্দত নিমিষতে ম্লান। সময় তেতিয়া পুৱতি নিশা। পশ্চিম কাৰ্বি আংলঙৰ উমছুৱাই অঞ্চলত সংঘটিত হ'ল শিহৰণকাৰী ঘটনা। সাপ্তাহিক বজাৰৰ কাষতে শনিবাৰে পুৱা প্ৰায় 4 বজাত প্ৰচণ্ড শব্দ কৰি বাগৰি পৰিল এখন বলেৰো পিকআপ ভান। পথৰ কাষতে থকা ধাননিত সোমাই পৰিল বাহনখন। বাহনখনত আছিল 15 জনৰো অধিক লোক। দুৰ্ঘটনাত নিহত হ'ল 3গৰাকী মহিলা। দুৰ্ঘটনাগ্ৰস্ত লোকসকলৰ ভাষ্য অনুসৰি দলটোৱে ভাগ লৈছিল উলুকুঞ্চিত এক অনুষ্ঠানত। আয়োজিত হৈছিল লাংখন উৎসৱ। সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিয়েই উভতি আহিছিল দলটো। পিকআপ ভানখনেৰেই উৎসৱৰ আনন্দলৈ উভতি অহা দলটোৰ বাবে যেন আঠ বাটতেই ৰৈ আছিল বিঘিনি। তিৱা জনগোষ্ঠীয় অনুষ্ঠানৰ পৰা উভতি অহাৰ পৰতে মৃত্যুমুখত পৰিল 50 বছৰীয়া কুলবাৰী মালাং, 45 বছৰীয়া চিলনী আমচং আৰু মণি আমচং। বাহনখনত থকা আন সকলোকো আঘাতপ্ৰাপ্ত হ'ল গুৰুতৰভাৱে। পুৱাতে সংঘটিত হোৱা ঘটনাৰ পাছতেই উমছুৱাইৰ স্থানীয় লোক উপস্থিত হ'ল ঘটনাস্থলীত। দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা দুৰ্গতক উদ্ধাৰ কৰি প্ৰেৰণ কৰা হ'ল উমপানাই উপস্বাস্থ্য কেন্দ্ৰলৈ। কিন্তু 3গৰাকী মহিলাৰ অকাল মৃত্যুৱে সৃষ্টি কৰিছে শোকৰ। কি কাৰণত এনে দুৰ্ঘটনা সংঘটিত হ'ল তাকে লৈ চলিছে চৰ্চা। ইতিমধ্যে নিকটৱৰ্তী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে ঘটনাৰ তদন্ত।
ডিফুৰ পৰা নিৰ্মল থাপা, হোজাইৰ পৰা প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনালে কোকৰাঝাৰ ডন বস্কো স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে। ষষ্ঠ শ্ৰেণীৰ 43গৰাকী ছাত্ৰ ছাত্ৰীয়ে হাতে হাতে গীটাৰ লৈ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জনপ্ৰিয় মায়াবিনী শীৰ্ষক গীত পৰিৱেশন কৰে। সামাজিক মাধ্যমত ভাইৰেল হৈছে কোকৰাঝাৰ ডন বস্কো স্কুলৰ ছাত্ৰ ছাত্ৰীৰ এই প্ৰচাৰ। শনিবাৰে বিদ্যালয়খনৰ মৰ্ণিং প্ৰেয়াৰৰ সময়তেই বা পুৱাৰ প্ৰাৰ্থনাৰ সময়তেই হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই পৰিৱেশন কৰে মায়াবিনী। দেখা পালো তোমার ছবি তোরা দিলা মনে আনি দিয়া তুমি যেমন উকান বলো নিয়রে শেষ তুফান আমি রোদরে রই মোর দেহ প্রতি জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেলৈ দৰ্শকৰ বিপুল সঁহাৰি। প্ৰথম দিনাৰ দৰে দ্বিতীয় দিনাও ৰাজ্যৰ প্ৰায় প্ৰতিটো ছবিগৃহতেই হাউচফুল। আজিও পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন ছবিগৃহত ৰৈ ৰৈ বিনালে চাবলৈ পুৱাৰে পৰা ভিৰ কৰিছে বিভিন্নজনে। প্ৰায় প্ৰতিটো ছবিগৃহতেই একেই পৰিৱেশ। শুভমুক্তিৰ দিনাখন ৰাজ্যৰ প্ৰতিটো ছবিগৃহতেই দেখা গ'ল আৱেগিক পৰিৱেশ। আজিও ব্যতিক্ৰম হোৱা নাই। প্ৰাণৰ শিল্পীগৰাকীক ৰূপালী পৰ্দাত দেখি হলৰ ভিতৰতে হুক হুকাই কান্দি উঠিল জুবিন অনুৰাগীসকল। কণ কণ শিশুৰ পৰা বয়োজ্যেষ্ঠলৈ সকলোৰে একেই আৱেগ। ছবিখন চালোঁ, মোক বহুত ভাল লাগিছে। হাই নমস্কাৰ, মোৰ নাম অধ্যেশ্ৰী উপাধ্যায় হয় আৰু আজি মই জুবিন মামাৰ ছবিখন চাইছোঁ, মোক বহুত ভাল লাগিছে। প্ৰথম দৰ্শনী চালা? প্ৰথমবাৰ। কেনেকুৱা পালা? বহুত ভাল পালোঁ। কোনবিলাক কথাই তোমাৰ মনবিলাক চুই গৈছে ছবিখন? জুবিন মামাই কৈছিলে এইটো নদীখন এতিয়া লাষ্টত মই চুবলৈ পাৰোঁ নেকি, আৰু যেতিয়া জুবিন মামাই এইটো খাই আছিলে ন, এইটো তাৰপিছত জুবিন মামাই ৰাতি একদম নদীত জাম্প কৰি গৈছিলে, তেতিয়া মোক মই ইমান ভয় খাইছোঁ, কি হ'ব জুবিন মামা, কি হ'ব এনেকুৱা লাগি আছিলে ৰিয়েলত হৈ আছে। আৰু যেতিয়া জুবিন মামাই লাষ্টত জুবিন মামাৰ চকু আকৌ আহি গ'ল না, মোক বহুত ভাল লাগিছে। আৰু এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ। অসমীয়া ছবি জগতৰ সৰ্বকালৰ অভিলেখ ভংগ হৈছে। ৰৈ ৰৈ বিনালেৰ প্ৰথম দিনৰ উপাৰ্জন 2.4 কোটি টকাৰো অধিক। টীম ৰৈ ৰৈ বিনালে এই কথা নিউজ 18 অসম নৰ্থ ইষ্টক জানিবলৈ দিছে। 15 নৱেম্বৰলৈ সকলো ছবিগৃহতে হাউচফুল। ডাঙৰ খবৰ এই মুহূৰ্তৰ, অসমীয়া ছবি জগতৰ সৰ্বকালৰ অভিলেখ ভংগ হৈ গৈছে প্ৰথম দিনটোতেই। শুভমুক্তিৰ প্ৰথম দিনটোতেই ৰৈ ৰৈ বিনালে উপাৰ্জন কৰিছে 2.40 লাখ টকাৰো অধিক। টীম ৰৈ ৰৈ বিনালেৰ তৰফৰ পৰা নিউজ 18ক এই কথা জানিবলৈ দিছে। 15 নৱেম্বৰলৈ সকলো ছবিগৃহই হাউচফুল হৈ থাকিব আৰু এয়া হৈছে অসমীয়া ছবি জগতৰ বাবে এটা অতি ভাল খবৰ। ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰ এই সপোনৰ ছবিখনে প্ৰথম দিনটোতেই উপাৰ্জন কৰিছে 2.40 লাখৰো অধিক টকা। ৰৈ ৰৈ বিনালেৰ দৃষ্টিহীন দৰ্শক। এজন দৃষ্টিহীন লোকেও চাবলৈ আহিল জুবিন গাৰ্গৰ অন্তিমখন ছবি। চিনেমা চাবলৈ আহি ব্যক্তিগৰাকীয়ে ক'লে জুবিন গাৰ্গৰ মহানুভৱতাৰ কথা। ক'লে জুবিন গাৰ্গ মানুহজন অলপ বেলেগ ধৰণৰ আছিল। লোকজনৰ এগৰাকী ছাত্ৰীৰ জুবিন গাৰ্গে অস্ত্ৰোপচাৰ কৰাত সহায় কৰাৰ কথাও ক'লে ব্যক্তিগৰাকীয়ে। আমি তাৰমানে জুবিনদাৰ চিনেমা আহিলে চাওঁৱে, হিয়া দিয়া নিয়া চাইছিলোঁ বা যিকোনো চিনেমা আহিলে আমি চাওঁৱে। এনেও বেলেগৰো চিনেমা চাওঁ, কিন্তু তথাপি আৰু
বিশেষ চিনেমাবিলাক চাওঁ যেনেকৈ আমি ৰত্নাকৰ চাইছিলোঁ এতিয়া জুবিন দাক চাইছোঁ জুবিন দাটো অলপ বেলেগ ধৰণৰ মানুহ আছিলতো জুবিন দা অলপ আমাৰ লগত বিশেষকৈ আমাক ভাল পাইছিল তেখেতে চকুৰ প্ৰতি এটা বিশেষ আকৰ্ষণ আছিল মানুহৰ চকুটো যে অলপ বেলেগ বস্তু তেওঁ সেইটো অনুধাৱন কৰিছিল আৰু মোৰ ষ্টুডেণ্ট এজনী এই কিৰণবালা দেৱী তেখেতে চকুৰ প্ৰচাৰ মানে অস্ত্ৰোপচাৰ কৰি কিছু অন্ততঃ আৰোগ্য কৰিছিল আৰু তেখেতে সেই তেওঁক লৈ মানে 2-3খন ফাংচনো কৰিছে যে এইক মই চকু দান দিছোঁ এইক মই অমুক তমুক এনেকুৱা আৰু আমি জুবিন গাৰ্গক যেতিয়াই লগ ধৰিব খুজিছোঁ তেতিয়া লগ পাইছিলোঁ আৰু আগতেও আমি ব্লাইণ্ড স্কুলকো নিছিলোঁ বা আমাৰ দৃষ্টিহীন পৰিষদ এটা আছিল তাতেও নিছিলোঁ গতিকে জুবিন দাই আমাৰ প্ৰতি এটা বেলেগ মানে সঁহাৰি আৰু তেজপুৰত ৰৈ বিনালে সকলো লোকে চাব পৰাকৈ হল বুক কৰি দিব সাংসদ ৰঞ্জিত দত্তই যিসকলে ৰৈ বিনালে চাব বিচাৰে তেওঁলোকৰ বাবে বিনামূলীয়াকৈ চোৱাৰ সুবিধা কৰি দিব বুলি মন্তব্য কৰিছে সাংসদ ৰঞ্জিত দত্তই অহা 3-4 দিনৰ বাবে হল বুকিং কৰি দিব বুলি প্ৰতিশ্ৰুতি দিলে সাংসদ ৰঞ্জিত দত্তই ইমান ধুনীয়া গোৱাটো চাই লৈছে মুখ্যমন্ত্ৰী চিনেমা যদি প্ৰথম দিনত চাওঁ সিদিনা আজি মুখ্যমন্ত্ৰী কৈছে যে তেওঁৰ লগত প্ৰায় 25-26 জন চিকিউৰিটি থাকে গতিকে বাহিৰৰ মানুহখিনি চাব নোৱাৰিব মুখ্যমন্ত্ৰীয়ে চাব চিনেমা কেলে নাচাওঁ আপুনি ময়ো চাম আমিতো হোটেল আমি চিনেমা বুক কৰি আমি কথা পাতিছোঁ আমিতো হল আমি বুক কৰি দিম আমাৰ ফ্ৰী কৰি দিম যোনে চাই চাব গোটেই হল ফ্ৰী কৰিব কেইদিনৰ কাৰণে আমি কথা পাতিছোঁ আমাৰ ইয়াৰ কাৰ্যকৰ্তাৰ লগত চাওঁ আমি 3-4 দিন দ্বিতীয় দিনাও হাউচফুল ঢেকিয়াজুলিৰ নক্ষত্ৰ ছবিগৃহ ৰৈ বিনালে চাবলৈ নক্ষত্ৰ ছবিগৃহত ভিৰ কৰিছে দৰ্শকে আজি পুৱা 7:30 বজাৰ পৰা আৰম্ভ হৈছে দৰ্শনী কাইলৈ নক্ষত্ৰ ছবিগৃহত প্ৰদৰ্শিত হ'ব ৰৈ বিনালেৰ 8টা দৰ্শনী ৰৈ বিনালে ছবিৰ আজি মুক্তি লাভৰ দ্বিতীয়টো দিন আৰু ঢেকিয়াজুলিৰ নক্ষত্ৰ ছবিগৃহত আজি দ্বিতীয় দিনৰ দ্বিতীয় শ্ব'ৰ হাউচফুল আৰু পৰিৱেশ দেখুৱাম হেতা ওপৰা লাগিছে দৰ্শকৰ জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ বিনালে উপভোগ কৰিবলৈ এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছোঁ এনেধৰণে দৰ্শকে হেতা ওপৰা লগাইছে যিহেতু মুক্তি লাভৰ আজি দ্বিতীয়টো দিন আৰু এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱাইছোঁ এনেধৰণে ঢেকিয়াজুলিৰ যি নক্ষত্ৰ ছবিগৃহ আৰু ইয়াৰ নক্ষত্ৰ ছবিগৃহত এনেধৰণে দ্বিতীয় দিনৰ দ্বিতীয় শ্ব' চাবলৈ এনেধৰণে দৰ্শকে ভিৰ কৰা পৰিলক্ষিত হৈছে আমি দেখুৱাইছোঁ এই মুহূৰ্তত মুক্তি লাভৰ দ্বিতীয় দিনৰ আজি দ্বিতীয় দৰ্শনী আৰম্ভ হ'ব কিছু সময়ৰ পিছতে আৰু এনেধৰণে দৰ্শকসকলে জুবিন গাৰ্গৰ বহু আকাংক্ষিত শেষৰখন ছবি ৰৈ বিনালে উপভোগ কৰিবলৈ এনেধৰণে দৰ্শক ইয়াতে উপস্থিত হৈছে কি ক'ব দ্বিতীয় দিনৰ দ্বিতীয় দৰ্শনী চাবলৈ আহিছে হয় আমি দ্বিতীয় দৰ্শনী চাবলৈ আহিছোঁ চিনেমাখন খুব ভাল হৈছে গম পাইছোঁ সেইকাৰণে আমিও চাব আহিছোঁ জুবিন দাক আজি চাবলৈ পাম খুবেই ভাল লাগিব হয় কি ক'বা চাবলৈ আহিছোঁ পিছকৈ এয়া ঢেকিয়াজুলিৰ যি নক্ষত্ৰ ছবিগৃহ আৰু নক্ষত্ৰ ছবিগৃহত আজি দ্বিতীয় দিনৰ দ্বিতীয় দৰ্শনী চাবলৈ এনেধৰণে ইয়াতে দৰ্শকে উপস্থিত হৈছে মই দেখুৱাইছোঁ বাইদেউ কি ক'ব এতিয়া চিনেমাটো চাই লওঁ চালেহে গম পাম আৰু দুখ লাগিছে জুবিন দা নাই বহুত দুখৰ কথা সেইটোৱে আৰু চাই লওঁ চিনেমা বিশেষকৈ আমি ইয়াত দেখুৱাইছোঁ ঢেকিয়াজুলিৰ নক্ষত্ৰ ছবিগৃহৰ পৰিৱেশ আজি এই ছবিখন শুভ মুক্তিৰ দ্বিতীয়টো দিন আৰু দ্বিতীয় দিনৰ দ্বিতীয় দৰ্শনী এনেধৰণে উপভোগ কৰিবলৈ দৰ্শক ৰাইজে এনেধৰণে হেতা ওপৰা লগাইছে ঢেকিয়াজুলিৰ নক্ষত্ৰ ছবিগৃহত আমি দেখুৱাইছোঁ এই মুহূৰ্তত পৰিৱেশ ইয়াত অসংখ্য দৰ্শক এনেধৰণে উপস্থিত হৈছে তেওঁলোকে এই ছবিখন চাবলৈ কি ক'ব চিনেমা চাবলৈ চাই লওঁ আগতে তাৰপিছত ক'ম বাৰু হয় বাইদেউ কি ক'ব এয়া আহিছোঁ চিনেমাখন চাই লওঁ বেয়াটো লাগিব কাৰণ তেওঁক আমি মিছ কৰিম তথাপিতো চাই বাৰু বাকীখিনি ক'ব পাৰিম আৰু হয় দেখুৱাইছোঁ ঢেকিয়াজুলি নক্ষত্ৰ ছবিগৃহৰ পৰিৱেশ এনেধৰণে দৰ্শকে ইয়াতে হেতা ওপৰা লগাইছে নক্ষত্ৰ ছবিগৃহৰ আমি এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছোঁ দ্বিতীয় মুক্তি লাভৰ দ্বিতীয়টো দিন আৰু দ্বিতীয় দিনৰ দ্বিতীয় দৰ্শনী এনেধৰণে চাবলৈ দৰ্শক ৰাইজে ইয়াতে হেতা ওপৰা লগাইছে আমি দৰ্শকে হেতা ওপৰা লগাইছে ঢেকিয়াজুলি নক্ষত্ৰ ছবিগৃহত কি ক'ব দ্বিতীয় মুক্তি লাভৰ দ্বিতীয় দিন আৰু দ্বিতীয় শ্ব' চাবলৈ
উপায় নাই যিটো মনত দুখ আছে জুবিনৰ প্ৰতি সেই তাৰ কাৰণে আমি এই 10টা-15টো চব কাম বাদ দি তেওঁৰ যদি পবিত্ৰ আত্মাৰ সন্মানাৰ্থে আমি ছবিখন যদি নাচাওঁ ঢেকীয়াজুলি বাসীৰ কাৰণে তেওঁৰ প্ৰতি আমাৰ যিটো শ্ৰদ্ধা আৰু মৰম আছে ঢেকীয়াজুলিত তেওঁ যিখিনি শ্ৰদ্ধা দি থৈ গৈছে সেইখিনি আমি অন্যায় কৰা বুলি ভাবিছোঁ সেইকাৰণে আমি জুবিনক যে এজন মহান অসমীয়া হিচাপে ঢেকীয়াজুলি ৰাইজক প্ৰতিষ্ঠিত কৰাৰ কাৰণে আমি আজি সকলোৱে উলিয়াই আহিছোঁ পৰিয়ালসহ হিয়া উজাৰি জুবিন গাৰ্গৰ বাবে ওলাই আহিল লেচি নিজৰ পকেটৰ ধনেৰে বুকুত ৰাইজে নিৰ্মাণ কৰিলে এখন বাঁহৰ দলং 10 লাখ টকা ব্যয়েৰে বুকুৰ বৰপেটা আৰু গোৱালপাৰা জিলাৰ মাজত থকা পাৰঘাটত সাজিলে বাঁহৰ দলং জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰে দলংখন পাৰঘাটৰ লেচিয়ে নিৰ্মাণ কৰা দলংখনে সকাহ দিব কেইবাখনো গাঁৱৰ ৰাইজক স্বাধীনতাৰ 7 দশকৰ পাছতো নৈৰ ওপৰত নহল দলঙৰ সুবিধা ৰাইজৰ ধনেৰে সাজি উলিওৱা দলংখনৰ দৈৰ্ঘ্য প্ৰায় 800 মিটাৰ জুবিন সেতু নামেৰে নামকৰণ কৰাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে চৰ অঞ্চলৰ শত সহস্ৰজনে নিতৌ পাৰাপাৰ হ'ব এই সাঁকোৰে তাৰোপৰি আছে বাইক কিংবা লঘু যান বাহন চলাচল কৰাৰ সুবিধা প্ৰতি বছৰৰ দৰে এইবাৰো গোৱালপাৰাৰ নৱাগত শিমলিতোলা আৰু বৰপেটাৰ বাঘমাৰা চৰ সংযোগী পাৰঘাটত সাজি উলিওৱা হৈছে এই সাঁকোখন আনুষ্ঠানিকভাৱে যাতায়াতৰ বাবে উন্মোচন কৰা হয় সাঁকোখন এতিয়াৰে পৰা পথচাৰীয়ে এই পাৰঘাটেৰে জুবিন সেতুৰে কৰিব পাৰিব নিত্য যাতায়াত অথবা ভূতভূতি নাৱৰ ঠাইত সদ্যহতে দলং এখন পাই অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে সাংসদ ৰকিবুল হুছেইন আৰু বিধায়ক শ্বেৰমান আলী আহমেদৰ সমষ্টিত ৰাইজৰ সহযোগত পাৰঘাটৰ লেচিৰ এনে প্ৰশংসনীয় পদক্ষেপ আগলৈ এই স্থানত পকী দলং এখনৰ দিহা কৰাটো কামনা কৰে কৃষিপ্ৰধান বৃহত্তৰ অঞ্চলবাসীয়ে এই পাৰঘাটৰ লেচি আমি এইখন দলং আজিৰ পৰা প্ৰায় 1 মাহ হল তামাম পৰিশ্ৰম হাৰেমৰে পৰিশ্ৰম কৰি আমি দলংটো বনালো আৰু দলংটোত আমাৰ প্ৰায় 10 লাখ টকা খৰচ হৈছে আৰু প্ৰত্যেক দিন আমি প্ৰায় 40-50 জনকৈ লেবাৰে আমাৰ কাম কৰিছে আৰু আমি এই দলংখনৰ লাষ্ট উদ্বোধন কৰিলো আমি জুবিন গাৰ্গ নাম হেতু নাম দি আমি এই দলংখন আমি নামকৰণ কৰি উদ্বোধন কৰিলো আজি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰৰ মাজতে আমি কাম কৰি যাব লাগিব মঙ্গলদৈত এই মন্তব্য গীতিকাৰ সুৰকাৰ দিগন্ত ভাৰতীৰ যিসকলে ন্যায় দিয়ে তেওঁলোকে ন্যায় দিব আমি কাম কৰিব লাগিব জুবিন গাৰ্গেও সেইটো বিচাৰিছিল ভনীয়েকৰ মৃত্যুৰ 7 দিন পিছতেই গানৰ এলবাম বনাইছিল মাতৃৰ মৃত্যুৰ পিছতো জুবিন গাৰ্গ বহি থকা নাছিল গানৰ এলবাম বনাইছিল গতিকে আমিও এতিয়া কাম কৰিব লাগিব নহলে ঘৰ কেনেকৈ চলিব বুলি কয় গীতিকাৰ সুৰকাৰ দিগন্ত ভাৰতীয়ে কাম নকৰিলে বাদ্যযন্ত্ৰী শিল্পীসকল কেনেকৈ চলিব বুলিও মন্তব্য দিগন্ত ভাৰতীৰ মঙ্গলদৈ জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা দৰং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সভাত উপস্থিত হৈ এই মন্তব্য দিগন্ত ভাৰতীৰ সদায় কৈ আছে শ্ব' মাষ্ট গো অন কাম কৰিবই লাগিব আমি যি পৰিস্থিতি নাথাকোঁ কিয় যাৰ যি কৰণীয় যাৰ যি দায়িত্ব যাৰ যি ৰেছপনচিবিলিটিজ তাক আমি পূৰ কৰি নিব লাগিব তেতিয়াহে আমি এটা কৰ্মঠ জাতি বা আমি সুদক্ষ বা আমি সক্ষম জাতি বুলি ক'ব পাৰিম নহ'লে আমি ক'ৰবাত কামৰ পৰা মূৰ পুলুকা মাৰি পলায়নবাদী হিচাপে আমি নিজৰ পৰিচয় দাঙি ধৰিম কিন্তু আৰু সেইটো হ'ব দিব নালাগে অসমীয়া জাতি সদায় জোৰ থকা জাতি আৱেগ আছে আৱেগ থাকিবই আৱেগ লৈ পেলাই আমি কাম কৰিব কাৰণ আমি মানুহ যিহেতু আৱেগ থাকিবই আমি যন্ত্ৰ নহয় গতিকে আৱেগত ক'ৰবাত দুখ আছে আমাৰ দুখ থাকিব যিহেতু অপূৰণীয় ক্ষতি এটা আমাৰ তাৰ মাজে মাজে কিন্তু আমি নিজৰ ৰেছপনচিবিলিটি নিজৰ দায়িত্ব আমি সুচাৰুৰূপে পালন কৰি যাব লাগিব মেঘালয়ৰ বিখ্যাত চেৰী ফুলৰ উৎসৱত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি বিশেষ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব জুবিন গাৰ্গৰ সৈতে নিকট সম্পৰ্ক থকা শিল্পীৰ অনুষ্ঠানেৰে চেৰী ব্লজম ফেষ্টিভেলত জুবিন গাৰ্গৰ প্ৰতি বিশেষ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই চেৰী ব্লজম ফেষ্টিভেল সন্দৰ্ভত সম্বোধন কৰা এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে অহা 14 আৰু 15 নৱেম্বৰত মেঘালয়ত চেৰী ব্লজম ফেষ্টিভেল অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰীয়ে চেৰী ব্লজম ফেষ্টিভেলত শ্বিলঙত প্ৰায় 50,000 লোক থকাৰ লগতে লক্ষাধিক লোকৰ শ্বিলং তথা মেঘালয় ভ্ৰমণ কৰাৰ সুবিধা কৰা হৈছে বুলি বা বহু লোক আহিব বুলি আশা প্ৰকাশ কৰে Proud to announce that we have a special tribute to the legendary artist Zubin Garg, performed by musicians close to him. I take this opportunity to invite all citizens and visitors to join us for this vibrant celebration. শৰৎকালৰ ৰাতি অতি বিতুপন
ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন শ্ৰীকৃষ্ণৰ ৰাসলীলা আয়োজনক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো চলিছে ব্যাপক প্ৰস্তুতি খোল তালৰ ধ্বনিৰে ৰজন জ্বলাইছে কলিয়াবৰৰ আকাশ বতাহ কণ কণ শিশুৰ পৰা যুৱতী মহিলাসকলো ব্যস্ত শ্ৰীকৃষ্ণৰ ৰাসৰ আখৰাত কলিয়াবৰৰ হাটবৰত শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আয়োজনক লৈ ব্যাপক প্ৰস্তুতি হাটবৰ হাজাৰ সমিতিৰ ব্যৱস্থাপনাত ৰাসৰ আখৰাত ব্যস্ত হৈ পৰিছে যুৱতী মহিলাসকল ৰাস পূৰ্ণিমাৰ নিশা 15খন গাঁৱৰ ৰাইজ একত্ৰিত হৈ হাটবৰ হাজাৰ মন্দিৰ প্ৰাংগণত প্ৰদৰ্শন কৰিব শ্ৰীকৃষ্ণৰ ৰাসলীলা যাৰ বাবে স্থানীয় যুৱতী মহিলাসকল ব্যস্ত হৈ পৰা দেখা গৈছে কলিয়াবৰ হাটবৰ হাজাৰ সমিতিৰ সৌজন্যত অহা ৰাস পূৰ্ণিমাতে ৰাস আয়োজনৰ তেওঁলোকে ব্যৱস্থা কৰিছে তাৰ বাবে দেখা গৈছে আখৰাত তেওঁলোক ব্যস্ত হৈছে আমি দেখুৱাইছোঁ এই দৃশ্য কলিয়াবৰ হাটবৰ হাজাৰ সমিতিৰ সৌজন্যত প্ৰায় 15খনকৈ গাঁৱৰ লোক একলগ হৈ হাটবৰ হাজাৰ প্ৰাংগণতে ৰাস পূৰ্ণিমাৰ দিনাই ৰাস আয়োজনৰ ব্যৱস্থা কৰিছে আৰু দেখুৱাইছে এনেদৰে ৰাসৰ আখৰাত ব্যস্ত হৈছে গাঁৱৰ যুৱতী বোৱাৰী কণ কণ শিশুৰ পৰা সকলো ওলাই আহিছে আৰু এনেদৰে ৰাসৰ আখৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে উদযাপন সমিতি আছে আমি তেওঁলোকৰো মতামত ল'বলৈ চেষ্টা কৰিম যিহেতু কেইবাখনো গাঁৱৰ ৰাইজে একলগ হৈ ৰাস আয়োজন কৰিছে কেনেকুৱা ৰাসৰ প্ৰস্তুতি কেনেকুৱা হয় এয়া হাটবৰ হাজাৰৰ ঐতিহ্যমণ্ডিত হাটবৰ হাজাৰে গতানুগতিক হিচাপে এই ৰাসলীলা কৰি আহিছে আৰু এইবাৰৰ প্ৰস্তুতি লৈছে তাৰ আগতে হাটবৰ হাজাৰে অসমৰ যিজন জুবিন গাৰ্গ তেখেতলৈ হাটবৰ হাজাৰে পোনপ্ৰথমবাৰতেই শ্ৰদ্ধাঞ্জলি আগবঢ়াই হাটবৰ হাজাৰে এই ৰাস উৎসৱ পালন কৰিছে আৰু এই ৰাস উৎসৱ গতানুগতিক হিচাপে কৰি আহিছে আৰু আগলৈ কৰি যাব নিশ্চয় আমি দৃশ্য দেখাৰ সমান্তৰালভাৱে তেওঁলোকে উল্লেখ কৰে যে ৰাস পূৰ্ণিমাৰ নিশাই 15খনকৈ গাঁৱৰ ৰাইজ একলগ হৈ হাটবৰ হাজাৰ প্ৰাংগণতে তেওঁলোকে ৰাস পূৰ্ণিমাৰ যি ৰাস আয়োজনক লৈ তেওঁলোক ব্যস্ত হৈ পৰিছে আৰু যিহেতু এইবাৰ জুবিন গাৰ্গবিহীন ৰাস উদযাপন কৰিব সমগ্ৰ অসমবাসী আৰু তাৰ বাবে দেখা গৈছে মনত কিছু দুখ আছে যদিও তাৰ মাজতে যি পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত তেওঁলোকে ৰাসৰ আয়োজনক লৈ ব্যস্ত হৈছে ৰাস আয়োজনক লৈ এনেদৰে এতিয়া উখল মাখল হৈছে ৰাজ্যৰ প্ৰতিখন গাঁও প্ৰতিখন জিলা আৰু আমি দেখুৱালোঁ হাটবৰ হাজাৰ সমিতিৰ উদ্যোগত অহা ৰাস পূৰ্ণিমাৰ দিনা ৰাস আয়োজন হ'ব তাৰ বাবে এতিয়া পূৰ্ণ প্ৰস্তুতি চলাইছে ৰাস উদযাপন সমিতিয়ে ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱলৈ মাজত মাত্ৰ 3 দিন এইকেইটা দিনত ব্যস্ততাৰ অন্ত নোহোৱা হৈছে ৰাইজৰ দিনে নিশাই আখৰাত ব্যস্ত হৈ পৰিছে গাঁৱৰ যুৱক যুৱতী গাঁৱৰ সিমূৰৰ পৰা ভাহি আহিছে কংখৰ গৰ্জন আৰু দৈৱকীৰ আৰ্তনাদ যোৰহাটৰ কাকজান বাম কুকুৰাচোৱা গাঁৱত চলিছে ৰাসৰ আখৰা 84 বছৰত ভৰি দিয়া এই ৰাস উৎসৱ সফল ৰূপায়ণৰ বাবে সকলোৰে ব্যস্ততা বাঢ়িছে দুপৰ নিশা পৰ্যন্ত ৰাস মঞ্চত চলিছে আখৰা অৱশ্যে পূৰ্বৰ তুলনাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অনুপস্থিতিত শিল্পীসকলৰ মনত যেন এক অজানা দুখে হেঁচা মাৰি ধৰিছে
মুহূৰ্তত মই উপস্থিত আছোঁ টিয়কৰ ঐতিহাসিক বামকুকুৰাচোৱা গাঁৱৰ ৰাস মঞ্চত উপস্থিত আছোঁ। ইতিমধ্যে এই ৰাসে 84টা বছৰ অতিক্ৰম কৰিছে আৰু ইয়াতে দিনে নিশাই এইকেইটা দিনত কেৱল মাত্ৰ ৰাসৰ চৰ্চা, ভগৱান শ্ৰীকৃষ্ণৰ চৰ্চা, কেনেধৰণে ৰাস উদযাপন কৰিব আৰু গাঁৱৰ সকলো যুৱতী বোৱাৰী কিশোৰ কিশোৰী সকলো কিন্তু কেৱল মাত্ৰ ৰাসৰ আখৰাত ব্যস্ত হৈছে আৰু ৰাসৰ যিসমূহ আনুষাংগিক কাম মঞ্চ সজ্জাৰ পৰা দৃশ্য সজ্জাৰ পৰা আৰম্ভ কৰি সকলোতে ব্যস্ত হৈ পৰিছে। মই উদ্যোক্তাসকল আছে তেওঁলোকৰ পৰা প্ৰথমতে কিছু কথা জানিম। সুন্দৰকৈ আপোনাৰ এই বয়সত প্ৰথমতে কিমান বয়স হৈছে আপোনাৰ? মোৰ বয়স এতিয়া 66 বছৰ। 66 বছৰ। ৰাসৰ লগত কিমান দিন জড়িত? ৰাসৰ লগত 50 বছৰ জড়িত। 50 বছৰ? হয়। আপুনি নাট পৰিচালনা এনেধৰণে? নাট পৰিচালনা 33 বছৰ। 33 বছৰ? হয়। একেবাৰে ৰাস হৃদয়ত আছে? ৰাস হৃদয়ত আছে, কাৰণ এতিয়া এই বয়সত এই ল'ৰা ছোৱালীৰ লগত খোলটো কাণত লৈ নচাটো যদি ৰাস হৃদয়ত নাথাকে নাচিবতো নোৱাৰি, পাৰি জানো? হয়। গতিকে ৰাস হৃদয়ত থকাৰ কাৰণে এই সৰু সৰু ল'ৰা ছোৱালীৰ লগত নাতি প্ৰথমতে বৰ্তা, এতিয়া ককা হিচাপে ইহঁতৰ লগত নাচিছোঁ, ধেমালি কৰিছোঁ ৰাস হৃদয়ত থকাৰ কাৰণে। আচলতে এখন ৰাস পৰিচালনা কৰোঁতে স্ক্ৰীণৰ আঁৰত কিছু লোক থাকে যিসকল লোকে ৰাসখন ৰসময়ী কৰি তোলে। মই এগৰাকী যুৱক আছে, আচলতে সকলোৱে পৰিচিত এগৰাকী গায়ক সঞ্জয়, অকণমান থিয় হৈ দিলে ভাল লাগিব। যিহেতু চলি আছে আখৰা মাহজোৰাকৈ চলি আছে? মাহজোৰা চলি আছে, হয়। প্ৰায় আজি 26-27 দিন কণ্টিনিউ চলি আছে, হয়, ৰাসৰ আখৰা। তথাপিও অলপ আপোনালোকে যে কৈছে অলপ সেমেকা, যিহেতু আমাৰ মৰমৰ প্ৰাণৰ শিল্পীজন আমাৰ মাজত নাই, আমি সকলোৱে সেই কথাটো মানি ল'ব পৰা নাই আচলতে। তথাপিও তাৰ মাজতেই যিটো পৰম্পৰা, আমি পৰম্পৰাটো ৰক্ষা কৰিব লাগিব। ৰাসৰ যিহেতু আখৰা চলি আছে, মহাৰাসৰ আখৰা চলি আছে, মই পোনে পোনে আখৰাৰ মাজলৈ পুনৰ লৈ যাব বিচাৰিছোঁ। হাজোত সুদখোৰৰ সন্ত্ৰাস, সুদৰ ধন নিদিয়াৰ বাবে সুদখোৰে দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলালে এজনক। বুল্লুটত সুদখোৰে সংঘটিত কৰিছে এই ভয়ংকৰ কাণ্ড। সোণাবৰ গণি চান্দু আৰু ছাদ্দাম নামৰ সুদখোৰ কেইটাৰ বিৰুদ্ধে হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ। দাৰঘাপত গুৰুতৰভাৱে আহত জিছান্ত আলী নামৰ লোকজনক সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হয় GMCHলৈ। 4 সুদখোৰৰ বিৰুদ্ধে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। ঘটনাটো মানে শহীদুল্লাতে এখন ছ'চাইটি খুলিছে, সুদৰ পইচা দে। তাৰ মানে 1 লাখ টকা দিছিলোঁ, আজি হ'ল 1 বছৰমান হ'ল। তো পইচা কান্দি মই দিব পৰা নাই, যেনিমান 70,000 টকা দিছোঁ আৰু 50,000 মান বাকী আছে, 50,000 না 60,000 মান বাকী আছে। সেইকাৰণে পইচা মই দিব পৰা নাই। মই বুল্লুৰ দোকান আছিল, দোকান বন্ধ এৰি দিলোঁ। এইখিনি আলিখা দোকান খুলিলোঁ, তাতে বনালোঁ, বনাই যাই আছিলোঁ। যাওঁতে বজাৰত লগ পাইছে, লগ পাই কিনে কথা টকাটকি হৈছে। টকাটকি হোৱাতে এই গণিৰ আপা গণি সিহঁতে গোটেইকেইটা আহি কিনে মাকো মাৰছি। ব্ৰইলাৰ কাটা দি গোটাই ফালি গৈছে। তাৰপিছত গণি বাহাদি কোপাইছে আৰু গণিৰ কুম্ফু খেলা আপাটো ইটো একদম কুম্ফু ষ্টাইল মাৰছি মোক একলাই, গোটেইকেইটা মিলি কিনে মাৰছি। সুদৰ পইচা দিন নাযাব, 1 লাখ টকাৰ পৰা 30,000 টকা সুদ আহে। এই পইচা যদি ক্লিয়াৰ নিদিওঁ, তোমাৰ এই সুদৰ পইচা আৰু ডবল লয়, এনেকে পইচা লয়। এইটো বুল্লু বজাৰত আছে, এইটো ছ'চাইটি হ'ল তোমাৰ বিলপাৰা। দৃষ্টিহীন শিশুৱেও অনুভৱ কৰিলে ৰৈ ৰৈ বিনালে ছবিখন। TS চিনেমাজত দেখা গ'ল একাংশ দৃষ্টিহীন শিশুক। মহানগৰীৰ TS চিনেমাজত এই ব্যতিক্ৰমী দৃশ্য। গৰিমা শইকীয়া গাৰ্গৰ উদ্যোগত এই পদক্ষেপ। প্ৰতিটো স্তৰৰ লোকেৰে ভৰি পৰিছে চিনেমাগৃহ আৰু প্ৰতিটো স্তৰৰ লোকৰ হেঁপাহ দেখা গ'ল ছবিখনৰ প্ৰতি। প্ৰিয় শিল্পীক অন্তিমবাৰৰ বাবে অনুভৱ কৰিলে এইসকল শিশুৱে। সময়ত মই আটাইতকৈ ভাল কৰোঁ। ইমান ধুনীয়া গোৱা তুমি, মই বিচাৰোঁ সকলোৱে তোমাৰ গান শুনক।